দৰং জিলাৰ আগশাৰী শিক্ষানুষ্ঠান দৰঙৰ হাজৰিকাপাৰা গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ বছৰ গৰকা এই মহাৰাজত জয়ন্তী ৪ দিনীয়াকৈ উদযাপন কৰা হৈছিলে আৰু তেওঁলোকৰ আজি অন্তিম দিনৰ অন্তিম কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। গতিকে তেওঁকে অপেক্ষা কৰি আছে ৰাইজে। গতিকে ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব শেষলৈকে। ধন্যবাদ। আমি জুবিনক দেখা পোৱা নাপাওঁ বেলেগ কথা। ঘুগুনিটো কেনে? ঘুগুনিটো তাৰমানে একদমেই বেয়া হৈছে, একদম পানীয়া হৈ গৈছে। পানীয়া কোৱালিটিটো একদম বেয়া। ডাইৰেক্ট বহিছি আৰু একদম মটৰটো আছে পানীত দিছে তাৰমানে। অসমৰ চবচে লাভৱান ব্যৱসায়খানা হৈছে ঘুগুনি ব্যৱসায়। 4টামান মটৰ আৰু পানী, তাৰ বাহিৰে বেলেগ একো নাই। পঁয়সত্তৰ বছৰ গৰকাই এই শিক্ষানুষ্ঠানখনে বহুতৰে শিক্ষিত জীৱন উপহাৰ দিলে। গতিকে বহুতৰে স্মৃতি জড়িত হৈ আছে এই স্কুলখনৰ লগত। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই স্কুলখন পঢ়িছিলে তেওঁলোকৰ বাবে এটা গৌৰৱৰ দিন। আৰু সেইবাবেই এই অন্তিম দিনটো, মহাৰাজত জয়ন্তীৰ অন্তিম দিনটো তেওঁলোকে অসমৰ জনপ্ৰিয় সংগীত শিল্পীৰ কণ্ঠেৰে তেওঁলোকে উপভোগ কৰিব। এটা ভাল দিন। গতিকে চাই থাকিব, আপোনালোকে ভাল পাব। আৰু হাজৰিকাপাৰা বুলি কওঁতে দৰঙৰ এক উচ্চ শিক্ষিত ঠাই বুলি ক'লেও ভুল নহ'ব। আৰু সঁচাকৈ ভাল লগা। আৰু এই শিক্ষানুষ্ঠানখনৰ সকলোকে শিক্ষিত কৰাৰ ক্ষেত্ৰত বহুত বৰঙণি আগবঢ়াইছে এই শিক্ষানুষ্ঠানখনে। গতিকে এটা ভাল লগা পৰিৱেশ, এটা দিন পাৰ কৰিম আমি একেলগে। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। ইতিমধ্যে জুবিন গাৰ্গ আহি পাইছে। গতিকে আপোনালোকক দেখুৱাম ভিডিঅ'টোৰ জৰিয়তে, চাই থাকিব সকলোৰে। লগে লগে আমাৰ যি অনুষ্ঠান, এই অনুষ্ঠান আমি আৰম্ভ কৰিম। উদযাপন সমিতিৰ বেজ ৰিভিল ডেকাক অনুৰোধ জনাইছোঁ। তলতে ব্যস্ত হৈ আছে জুবিন গাৰ্গক। আমি আগবাঢ়িছোঁ আমাৰ মৰমৰ শিল্পীগৰাকীক। গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজত জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা এখনি গামোচা, এটি মমেণ্টো আৰু এটি গছৰ পুলিৰে মৰম যাচিবলৈ মই অনুৰোধ জনাইছোঁ। আমাৰ বিধায়ক মহোদয়ক এখনি ফুলাম গামোচাৰে দাদাক মৰম দিবলৈ, এইটো মমেণ্টোৰে দাদাক মৰম দিবলৈ অনুৰোধ জনাইছোঁ। পুণ্য কুমাৰ দাস ডাঙৰীয়াক এটি গছৰ পুলিৰে, নাহৰৰ পুলিৰে দাদাক মৰম দিবলৈ। Thank you. Mok pinhoa na Priyanka pinase. It's like she loves you. I'm just joking. It's nothing. Jamali ko digo. Bhalo. পুরোনো গান নাচিব পৰা গান একো নাই। তোৰ নাম্বাৰটো লৈ ল আকৌ। আজিকালি নাম্বাৰটো মেইন। এই তাৰ আহিলে দিবলৈ নাম্বাৰ। নামটো কি? নামটো কৈ দিওঁ।
অঙ্কিতা দাস হা ধনজিতা দাস The next number lol. Minister হলো নহ'লে চব ৰাতি হ'ল তাত পাৰ্লিয়ামেণ্ট ৰাতি হা মোক যদি চিফ মিনিষ্টাৰ বনাই দিয়ে মইতো ৰাতি মাতিম চবকে দিনত কাৰো কাম নাই চব গৈ থাকিব লাগিব আৰু চিনেমা আহি আছে ৰৈ পিনালে বনাই আছো মই এতিয়া নতুন মই ষ্টাৰ্ট কৰিম এতিয়া নতুন আৰু এখন আমি ভাইমন্দা বুলি এখন কৰিছোঁ আমাৰ মুনি মই সকলোকে আহ্বান জনাইছোঁ যাতে মুনিন্দা বুলিলে আমি ভাইমন্দা বুলি মাতোঁ চব ভাই চিনেমাখনৰ নাম দিছোঁ ভাইমন্দা থেংক ইউ বাপেকক লগ ইমান নাপাওঁ জীয়েকক লগ পাই থাকোঁ মাজে মাজে তাই ভাল কৰি আছে কিন্তু দ্যাটছ গুড থেংক ইউ যোগেন্দ্ৰ গানটো ৰাধা কৈলি চবে নিজৰ নিজৰ লাইফ থাকে সৰু ল'ৰা ছোৱালী বেলেগ লাইফ অলপ ডাঙৰ বেলেগ লাইফ মা দেউতা বেলেগ লাইফ
একো একতা যন্ত্র যন্ত্র আমি যেন যন্ত্র যন্ত্র রাতিপুৱা শুই উঠি সাহস মাৰি পেপাৰ পঢ়ি একই খনত একই ছবি একই মৰামৰি ঠগা ঠগি নবজাত গা ধুই উঠি পেট পূজা কৰি কাপোৰ পিন্ধি অফিচ কৰি কিন্তু খাতি আবেলি ঘূৰি আহো চুচৰি আমি যেন যন্ত্ৰ যন্ত্ৰ একো একোটা যন্ত্ৰ যন্ত্ৰ আমি যেন যন্ত্ৰ যন্ত্ৰ